শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত একাংশ মন্ত্ৰীয়ে কৰা মন্তব্যক লৈ ভীষণ অসন্তুষ্ট হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যাৰ বাবে মন্ত্ৰীসকলৰ মুখত এতিয়া নাকি ৰগাবলৈ বাধ্য হৈছে মুখ্যমন্ত্ৰী। বিশেষকৈ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পিছতেই বিভিন্ন চৰকাৰী কাৰ্যসূচী তথা ৰাজহুৱা সভা সমিতিলৈ গৈ বিভিন্ন অলাগতিয়াল বিষয়ৰ ওপৰতো মন্তব্য দি আহিছে একাংশ মন্ত্ৰীয়ে। বিগত কিছুদিন ধৰি সংবাদ মাধ্যমৰ চৰ্চাত থকা তেনে কেইজনমান মন্ত্ৰী হ'ল নতুনকৈ মন্ত্ৰিত্ব লাভ কৰা প্ৰশান্ত ফুকন। বিকাশৰ 12 দিনৰ কাৰ্যসূচীত অংশ ল'বলৈ গৈ মঙলবাৰে ধুবুৰীত মূল্যবৃদ্ধি সন্দৰ্ভত টুলুঙা মন্তব্য কৰিছিল মন্ত্ৰী প্ৰশান্ত ফুকনে। বৰ্তমান বজাৰত 27 টকা মূল্যত আলু উপলব্ধ হোৱা বুলি মন্ত্ৰী প্ৰশান্ত ফুকনে কৰা মন্তব্যক লৈ ৰাইজৰ মাজতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। একেদৰে স্মাৰ্ট মিটাৰক লৈ ৰাইজৰ মাজত বৰ্তমানো ক্ষোভৰ উদ্গীৰণ হৈ থকাৰ মাজতেই এই সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্মাৰ্ট মিটাৰৰ নামটোৱেই সলনি কৰি সেন্সিটিভ মিটাৰ আখ্যা দিছিল নতুন শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে। মন্ত্ৰীৰ এনে মন্তব্যক লৈও ৰাইজৰ মাজত আন এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আজিৰ ৰেটত নতুন আলুৰ দাম 27 টকা। আজিতো মূল্যবৃদ্ধি হোৱা নাই। এই স্মাৰ্ট মিটাৰ চাওক, স্মাৰ্ট মিটাৰ ইজ এ নট স্মাৰ্ট মিটাৰ, ইজ এ সেন্সিটিভ মিটাৰ। ইপিনেদৰেই শেহতীয়াকৈ একাংশ মন্ত্ৰীয়ে ৰাজনৈতিক বিষয় অথবা নিজৰ হাতত নথকা বিভাগৰ ওপৰতো বিভিন্ন মন্তব্য অথবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহা পৰিলক্ষিত হৈছে। যিবোৰ মন্তব্যই দল অথবা চৰকাৰৰ ওপৰত ৰাইজৰ মাজত এক নেতিবাচক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। সেয়ে এতিয়াৰে পৰা মন্ত্ৰীসকলৰ মুখ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰীয়ে। এই সন্দৰ্ভত মন্ত্ৰীসকললৈ এক নিৰ্দেশনাও প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্দেশনাটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে ৰাজনৈতিক অথবা অলাগতিয়াল বিষয়ত কোনো মন্তব্য দিব নোৱাৰিব মন্ত্ৰীয়ে। ৰাজনৈতিক সাক্ষাৎকাৰৰ পৰা বিৰত থাকিবলৈও মন্ত্ৰীসকলক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। মাথো নিজৰ বিভাগৰ উন্নয়নমূলক কাম কাজৰ ওপৰতহে মন্তব্য দিব পাৰিব মন্ত্ৰীয়ে। অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কঠোৰ নিৰ্দেশৰ পিছতো দুই এজন মন্ত্ৰীয়ে বৰ্তমানো অন্যান্য বিষয়ৰ ওপৰত মন্তব্য দি থকা পৰিলক্ষিত হৈছে। তেনে মন্ত্ৰীসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।